নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জবছ। আজি পুনৰ নতুনকৈ চাকৰি আহিছে 2025 বৰ্ষৰ কাৰণে, যিহেতু RRB বিভাগৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে। 8,850টা পোষ্ট মুকলি হৈছে। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পদসমূহ দেখিবলৈ পাব। এই পদসমূহত যদি আপুনি আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। পদসমূহত আপুনি কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান লাগিব, লগতে আপুনি এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে RRB NTPC ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা 8,850টা পোষ্ট মুকলি হৈছে। এই পদসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। ইয়াতে পোষ্ট নেমটো হৈছে যিটো আপোনালোকৰ NTPCৰ ফালৰ পৰা যিটো পোষ্ট মুকলি হৈছে, RRB NTPCৰ ফালৰ পৰা যিহেতু বহুত এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে। গ্ৰেজুৱেট এণ্ড আণ্ডাৰ গ্ৰেজুৱেট লেভেলৰ পদসমূহ মুকলি হৈছে। এই পদসমূহত আপোনালোকে যিহেতু গ্ৰেজুৱেট লেভেলৰ পোষ্ট থাকিব আৰু আণ্ডাৰ গ্ৰেজুৱেটৰো পোষ্ট থাকিব। যদি আপুনি গ্ৰেজুৱেশ্যনো কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব, যদি আপুনি 12 পাছ কৰিছে তেতিয়াও আপুনি পদসমূহত আবেদন কৰিব পাৰিব। টোটেল ভেকেঞ্চি আছে 8,850টা ভেকেঞ্চি দেখিবলৈ পাব। অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ড RRB। ইয়াতে আপোনালোকে কোৱালিফিকেশ্যনটো যিহেতু দেখিছে 12 পাছৰ পৰা আপুনি গ্ৰেজুৱেশ্যনলৈকে পদসমূহত আবেদন কৰিব পাৰিব। এপ্লাই মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব। এপ্লিকেশ্যন ফিজটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে 500 টকাৰ পৰা আৰম্ভ কৰি 250 টকালৈকে আপুনি এপ্লিকেশ্যন ফিজ দিব লাগিব। আপোনালোকৰ যিটো কেটেগৰী ৱাইজ এপ্লিকেশ্যন ফিজটো দিয়া আছে, আপোনালোকৰ যিহেতু 500 টকাৰ মেক্সিমাম ফিজ দিব লাগিব আৰু মিনিমাম আপুনি 250 টকা দিব লাগিব। যিসকল কেটেগৰী ৱাইজ আপোনালোকৰ যিহেতু দিয়া আছে, মই অলপ পাছত কৈ আছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। এতিয়া এপ্লিকেশ্যনৰ ষ্টাৰ্ট ডেটটো হৈছে আপোনালোকৰ যিহেতু 21 অক্টোবৰ তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ যাব। লাষ্ট ডেটটো আছে আপোনালোকৰ 17 নৱেম্বৰ তাৰিখলৈকে লাষ্ট ডেট থাকিব। যদি আপুনি আবেদন কৰিব বিচাৰে 21 অক্টোবৰ তাৰিখৰ পৰা এই পদসমূহত আবেদনসমূহ কৰিব পাৰিব। ইয়াতে যিহেতু পোষ্ট নেমটো আপোনালোকে দেখিবলৈ পাইছে, নন টেকনিকেল পপুলাৰ কেটেগৰীছত আপোনালোকৰ যিহেতু পোষ্টসমূহ মুকলি কৰি দিয়া হৈছে। NTPCৰ ফালৰ পৰা যিটো বহু এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে, সুযোগটো নেহেৰুৱাব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। অক্টোবৰ মাহৰ 21 তাৰিখৰ পৰা পদসমূহত আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হ'ব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। টোটেল পোষ্ট যিহেতু 8,850টা পোষ্ট মুকলি হৈছে, ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা যিটো পদসমূহ মুকলি কৰি দিয়া হৈছে, বহুত এটা ভাল সুযোগ আহিছে আপোনালোকৰ কাৰণে, এটা অপৰচুনিটি আহিছে। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে আপোনালোকৰ গ্ৰেজুৱেট লেভেলৰ কাৰণে 5,800টা পোষ্ট দেখিবলৈ পাব, আৰু আণ্ডাৰ গ্ৰেজুৱেটৰ কাৰণে যিসকল 12 পাছলৈকে কৰি থৈছে তেওঁলোকৰ কাৰণে ইয়াতে আপুনি 3,050টা পোষ্ট দেখিবলৈ পাব। টোটেল যিহেতু আপুনি 8,850টা পোষ্ট দেখিবলৈ পাব। গ্ৰেজুৱেট লেভেলৰ কাৰণে ইয়াতে আপোনালোকৰ যিহেতু এপ্লিকেশ্যন ফিজটো চেলাৰীটো দিয়া আছে, আপোনালোকৰ যিটো আপোনাৰ ষ্টেচন মাষ্টাৰ আছে তাতে আপোনালোকৰ চেলাৰীটো 35,000 টকাৰ পৰা আপোনালোকৰ চেলাৰীটো ষ্টাৰ্ট হ'ব, আৰু যিটো গুড ট্ৰেইন মেনেজাৰ আছে তাত 29,200 টকাৰ পৰা ষ্টাৰ্ট হ'ব, আৰু ট্ৰেফিক এছিষ্টেণ্টত আছে 25,500 পৰা আপোনালোকৰ যিটো চেলাৰীটো ষ্টাৰ্ট হ'ব। চিফ কমাৰ্চিয়েল কাম চিকেট ছুপাৰভাইজাৰত আছে 35,400 পৰা ষ্টাৰ্ট হৈ যাব। জুনিয়ৰ একাউণ্ট এছিষ্টেণ্ট টাইপছত আছে আপোনালোকৰ 29,200 টকাৰ পৰা আৰম্ভ হ'ব, আৰু যিটো ছিনিয়ৰ ক্লাৰ্ক কাম টাইপছত আছে তাতো আপোনালোকৰ 29,200 টকাৰ পৰা চেলাৰীসমূহ লাভ কৰিব। আপোনালোকে দেখিবলৈ পাইছে আণ্ডাৰ গ্ৰেজুৱেট লেভেলৰ কাৰণে আপোনাৰ চেলাৰীসমূহ দিয়া আছে, যিটো আপোনালোকৰ জুনিয়ৰ ক্লাৰ্ক কাম টাইপছত আছে তাত 19,900 টকাৰ পৰা চেলাৰীসমূহ লাভ কৰিব পাৰিব। একাউণ্ট ক্লাৰ্ক কাম টাইপছতো আপুনি 19,900 টকাৰ পৰা চেলাৰীসমূহ লাভ কৰিব পাৰিব। ট্ৰেঞ্চ ক্লাৰ্কতো আপুনি 19,900 টকাৰ পৰা চেলাৰীসমূহ লাভ কৰিব পাৰিব। যিটো আপোনালোকৰ কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্ক আছে তাত আপুনি 21,700 টকাৰ পৰা আপুনি চেলাৰীসমূহ লাভ কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপুনি যদি 12 পাছ কৰিছে, 10 প্লাছটো যদি আপুনি পাছ কৰিছে, তেতিয়াহ'লে আপুনি আণ্ডাৰ গ্ৰেজুৱেটৰ পদসমূহত আবেদন কৰিব পাৰিব। এই পদসমূহত আপোনালোকৰ যিটো বয়সৰ সময়সীমা দিয়া আছে, আপোনালোকৰ 18 বছৰৰ পৰা 33 বছৰলৈকে আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। যিসমূহ আপোনালোকৰ গ্ৰেজুৱেট লেভেলৰ পদ আছে, এই পদসমূহত আপুনি 33 বছৰলৈকে আবেদন কৰিব পাৰিব। যিসমূহ আণ্ডাৰ গ্ৰেজুৱেটৰ পদ আছে তাত আপুনি 30 বছৰলৈকে আবেদন কৰিব পাৰিব। আণ্ডাৰ গ্ৰেজুৱেটত যিহেতু
12 পাছলৈকে আপুনি আবেদন কৰিব পাৰিব, কিন্তু গ্ৰেজুৱেট লেভেলৰ কাৰণে আপুনি গ্ৰেজুৱেশ্যন কৰিলেহে আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফিজটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে জেনেৰেল OBCৰ কাৰণে আপুনি 500 টকা এপ্লিকেশ্যন ফিজ কাটিব লাগিব। SC ST PWD ওমেন কেণ্ডিডেট এক্স ছাৰ্ভিচমেন ট্ৰেন্সজেণ্ডাৰসকলে ইয়াত 250 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। পে'মেণ্টটো আপোনালোকে অনলাইন মাধ্যমেৰে পে'মেণ্ট কৰিব পাৰিব। ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং যিকোনো মাধ্যমেৰে আপুনি পে'মেণ্ট কৰিব পাৰিব। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হৈ ইলিজিবল হয়, 21 অক্টোবৰ তাৰিখৰ পৰা যিটো আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ যাব, যেতিয়া নেকি আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হয় তেতিয়াই মই আপোনালোকৰ মাজলৈ এটা ভিডিঅ' বনাই লৈ আহিম, যদি আপুনি ভিডিঅ'টো চাই আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব। মোৰ চেনেলটো যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় হিন্দ, জয় অসম।